৩০ নং হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ NDA সমৰ্থিত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ যিগৰাকী প্ৰাৰ্থী সমষ্টিত প্ৰক্ষেপ কৰা হৈছিলে সেইগৰাকী প্ৰাৰ্থীৰ অপ্ৰতিৰোধ যেনেদৰে আগবাঢ়িছে তাকে দেখি বিৰোধীয়ে তস্তমান হৈছে, যাৰ বাবে নিশাত বিৰোধীৰ পক্ষৰ কোনোবা দুষ্কৃতিকাৰীয়ে আমাৰ হাজো শুৱালকুছি অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত প্ৰায় 11খনকৈ হোৰ্ডিং ফালি দিছে। গতিকে এনেকুৱা ঘটনাক আমি দুৰ্ভাগ্যজনক আখ্যা দিছোঁ আৰু আমি আহ্বান জনাম, যেহেতু ইতিমধ্যে প্ৰকাশ দাস ডাঙৰীয়া অপ্ৰতিৰোধ আগবাঢ়িছে, গতিকে এই জয়যাত্ৰাত তেখেতসকলে অংশীদাৰ হওক। আৰু নিশাত তেওঁলোকে এনেকুৱা বেনাৰ পোষ্টাৰ ফালি কোনো প্ৰাৰ্থীক তেওঁলোকে একো সত্যপন্ন কৰিব নোৱাৰে। গতিকে এই জয়যাত্ৰাত অসমৰ যি বিকশিত অসমৰ যি উন্নয়নৰ প্ৰগতিৰ ধাৰা আগবাঢ়ি গৈছে, গতিকে উন্নয়নৰ স্বাৰ্থত আৰু প্ৰকাশ দাস ডাঙৰীয়াৰ জয়যাত্ৰাত তেওঁলোকে অংশীদাৰ হ'বলৈ তেওঁলোকেও আগবাঢ়ি আহক, আমি তেওঁলোকক আঁকোৱালি ল'ম। আপোনালোকে চাইছে ৰাতিপুৱাৰ ভাগত ব্লক কংগ্ৰেছৰ যিগৰাকী উপসভাপতি ময়ান আলী ৰাতিপুৱাতে যোগদান কৰিছে, আৰু তাৰ পিছতে সাইফুল ইছলাম তেখেতে জ্যেষ্ঠ কংগ্ৰেছ নেতা আছিল, তেখেতে যোগদান কৰিছে। যোৱাকালি আতাউৰ ৰহমান CRC তেখেতে যোগদান কৰিছে। গতিকে দিনে নিশাই কংগ্ৰেছ দলৰ পৰা মানুহ আহি অসম গণ পৰিষদ দলত যোগদান কৰিছে। তেনেস্থলত নিশাৰ ভাগত আমাৰ বেনাৰ পোষ্টাৰ ফালি আমাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। অকণমান ফাইনেন্সিয়েল দুৰ্বলতা কৰিব পাৰিব, কিন্তু একো ক্ষতি কৰিব নোৱাৰে। আশা কৰিম আমি তেওঁলোকৰ বিৰুদ্ধে বিৰূপ মন্তব্য নিদিওঁ, তেওঁলোকক কোনোবাই বিপথে পৰিচালিত কৰিছে। গতিকে আশা কৰিম তেওঁলোকে আমাৰ লগত সহযোগ কৰক আৰু প্ৰকাশ দাস ডাঙৰীয়াৰ যি জয়যাত্ৰা, এই জয়যাত্ৰাত তেওঁলোকে অংশীদাৰ হওক। বিৰোধী এতিয়া নাই বুলি ক'লেও ভুল নহ'ব। বিৰোধী কম্পমান কাৰণেতো তেওঁলোকে নিশাৰ ভাগত আমাৰ যি মিত্ৰজোঁটৰ পোষ্টাৰ তেওঁলোকে ছিঙা আৰম্ভ কৰিছে। গতিকে এই পোষ্টাৰ ছিঙা যি সংস্কৃতি, এই সংস্কৃতি আমাৰ দলত নাই। প্ৰকাশ দাসৰ প্ৰতিদ্বন্দ্বী বুলি এতিয়া আমি একো ক'বই নোৱাৰোঁ। এনেকুৱা হৈছে প্ৰকাশ দাস অপ্ৰতিৰোধ, একপক্ষীয় নিৰ্বাচনত প্ৰকাশ দাস ডাঙৰীয়া প্ৰায় 70,000 ভোটত বিজয়ী হ'ব, ইয়াত নিশ্চিত। আজি প্ৰকাশ দাস ডাঙৰীয়াক মানে হিন্দু মুছলিম সকলো জাতি ধৰ্ম সকলোৱে আঁকোৱালি লৈছে। আপুনি য'ত যাব তাতে মানে মানুহৰ মানে এনেকুৱা ধৰণে ওলাই আহিছে যে প্ৰকাশ নহয় এগৰাকী বিধায়কহে আহিছে, এনেকুৱা ধৰণৰ কথা। প্ৰকাশ দাস ডাঙৰীয়া এনেকুৱা এগৰাকী ব্যক্তি, 30 বছৰতৰ হাজোত তেখেতে ছাত্ৰ সন্থাৰ লগত জড়িত থাকি হাজো শুৱালকুছি অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ সৈতে তেখেতে সুখ দুখৰ সমভাগী হৈছিল। সৰুৰ পৰা ডাঙৰলৈকে তেখেতৰ নাম জানে আৰু তেখেতক খুব ভাল পায় মানুহখিনি। এশ শতাংশ থাকিব। আপুনি ইতিহাসত খোদিত আছে, কামাখ্যাচৰণ চৌধুৰী, বদন বৰুৱা ডাঙৰীয়া, নুৰুল হুছেইন দুবাৰ, ভিগু কুমাৰ ফুকন দুবাৰকৈ যি এই সমষ্টিটোৰ প্ৰতিনিধিত্ব কৰিছে। গতিকে এই সমষ্টিটো আঞ্চলিকতাৰ দুৰ্গ বুলি ক'লে আপোনালোকে নিজে মুখে কৈছে, এইটো সঁচা কথা। গতিকে আমি মিত্ৰজোঁটৰ ধৰ্ম ৰক্ষা কৰি বিগত সময়ছোৱাত আমি ধৰ্ম ৰক্ষা কৰি আমাৰ যি NDA প্ৰাৰ্থীক আমি জয় কৰাইছিলোঁ, এইবাৰ আমাক অসম গণ পৰিষদ দলক সুবিধা দিছে। গতিকে এই ক্ষেত্ৰত আমি সাংঘাতিকভাৱে উৎসাহী আৰু অসমত উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটৰ যে প্ৰয়োজন আছে, এই কথাটো প্ৰতিগৰাকী জনতাই উপলব্ধি কৰিছে আৰু আশা কৰিম এইবুলি হাজো শুৱালকুছি সমষ্টিত যিগৰাকী প্ৰাৰ্থী হৈছে সকলোৰে গৰমৰ প্ৰাৰ্থী, আৰু সেই প্ৰাৰ্থীগৰাকীক বিপুল ভোটত বিজয়ী কৰিব, এইটো আমি দৃঢ় বিশ্বাস। দলীয় প্ৰাৰ্থীৰ পোষ্টাৰ বেনাৰ ফালাটো এইটো দুৰ্ভাগ্যজনক কথা, কাৰণ ভাৰতীয় সংবিধানত সকলোৰে অধিকাৰ আছে, গতিকে নিৰ্বাচন খেলাৰো অধিকাৰ আছে। কিন্তু পোষ্টাৰ বেনাৰ ফালি নিৰ্বাচন খেলিব আহিব নালাগে। যি দলেই নহওক, আমি অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টীৰ লগত আমি মিত্ৰজোঁট হৈ আছোঁ। গতিকে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰকাশ দাস ডাঙৰীয়াক আমি প্ৰক্ষেপ কৰিছোঁ হাজো শুৱালকুছি সমষ্টি। গতিকে এই ক্ষেত্ৰত যিসকলে এই সৰু সৰু খুব মানে ঠেক মনোবৃত্তিৰ লোক, তেওঁলোকে আচলতে এইবিলাক কাম কৰে। নহয়, এইকাৰণে পোষ্টাৰ ফালিছে যে প্ৰকাশ দাস ডাঙৰীয়া বিপুল ভোটত জয়ী হ'ব। গতিকে
তেওঁলোকে আচলতে বেলেগ আৰু চিন্তা কৰিব পৰা নাই। প্ৰকাশ দাস ডাঙৰীয়া জয় হ'ব, গতিকে জয় হোৱাটো নিশ্চিত হৈছে আৰু তেওঁলোকে সেই মানে ক্ষোভতে তেখেতসকলে মানে আচলতে ভালদৰে তেওঁলোকে থাকিব পৰা নাই। ভাল বস্তু বিৰোধীৰ ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে হাজত আৰু বিৰোধী নাই বুলি ক'লেও ভুল নহয়, কাৰণ কংগ্ৰেছ দলে বিৰোধী বুলি আমি ভাবিছিলোঁ। ইতিমধ্যে কংগ্ৰেছ দলৰ সকলো নীতি বহিৰ্ভূত সৰ্বজন বিদিত হৈছে। তেওঁলোকে জানে যে তেওঁলোকে কংগ্ৰেছৰ যদি আজি বিৰোধী হিচাপে ভাল যদি এটা পদক্ষেপ থাকিলহেঁতেন, তেতিয়াহ'লে তেখেতসকলৰ মুখ্য যিবিলাক হেৰি আছিলে, নেতা আছিলে, সেই নেতাসকলে পদত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত আহি যোগদান কৰে। গতিকে এইটোৱে তেওঁলোকৰ দুৰ্বলতা। আৰু বিৰোধী ইয়াতে আমাৰ হাজো আৰু শুৱালকুছি, অৰ্থাৎ আমি যেতিয়া ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ দলে আমি যেতিয়া মিত্ৰজোঁট হিচাপে আমি আগবাঢ়ি গৈছোঁ, গতিকে ইয়াক প্ৰতিৰোধ কৰা আৰু কোনো শক্তি এই হাজো শুৱালকুছিত জন্ম হ'ব।